নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছোঁ সকলোকে। আৰু যিটো APDCLৰ এক্সাম হ'ব আপোনালোকৰ তাৰ কিছুমান কুৱেশ্যন আনচাৰ মই আপোনালোকক দেখাই দিম, জনাই দিম। আৰু আপোনালোকক মই সেই কুৱেশ্যন আনচাৰখিনি আপোনালোকে কেনেদৰে ডাউনলোড কৰি ল'ব পাৰিব মই যোনখিনি দেখাই দিম তাৰ সকলোখিনি মই দি দিম। সেইখিনি কুৱেশ্যন আনচাৰ আপোনালোকৰ মিক্স থাকিব, হিষ্টৰীৰ ওপৰত থাকিব, আপোনাৰ যিকোনো থাকিব, জেনেৰেল নলেজৰ থাকিব। আৰু সেইখিনি আপোনালোকৰ আসাম পুলিচ, DEE, DSS, APDCL সকলোতে আহিবলগীয়া কুৱেশ্যন আনচাৰ হ'ব। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব, মই সকলোখিনি জনাই দিম। তো ইয়াতে আহিলে প্ৰথমতে হিষ্টৰী তথা ইতিহাসৰ আহিছে। ইয়াত দেখা পাইছে আপোনালোকে নৱপ্ৰস্তৰ যুগটো কোনটো খ্ৰীষ্টপূৰ্বৰ পৰা কোনটো খ্ৰীষ্টপূৰ্বলৈকে চলিছিল। তো ইয়াতে মই দি দিয়া আছে 10,000 পৰা 5,000 খ্ৰীষ্টপূৰ্বলৈকে চলিছিল নৱপ্ৰস্তৰ যুগ। তো এইটো হৈছে হিষ্টৰীৰ কুৱেশ্যন হয়। আৰু আপোনালোকৰ ইয়াতে কুৱেশ্যন আনচাৰখিনি অসমীয়াটো আৰু ইংলিছত দি দিয়া আছে। আৰু যিটো আপোনালোকৰ APDCL অফিচ কম ফিল্ড এছিষ্টেণ্টৰ এক্সাম হ'ব তাত ইংলিছ আৰু আছামিজ দুটা আহিব আপোনালোকৰ। তো আপোনালোকৰ কিছুমান অসমীয়াত আহিব আৰু কিছুমান ইংলিছত আহিব কুৱেশ্যনবিলাক। তো আপোনালোকে ইয়াতো চাই ল'ব পাৰিব, অসমীয়া কুৱেশ্যনবিলাক চাব পাৰিব, ইংলিছৰবিলাক চাই ল'ব পাৰিব। মই আপোনালোকক দি দিম ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক। তো আপোনালোকে তাত গৈ পিনি ডাউনলোড কৰিব পাৰিব। তাৰপিছতে আহিলে আপোনালোকৰ প্ৰথমে সভ্যতা কিহৰ ওচৰত গঢ়ি উঠিছিল। তো ইয়াত দিয়া আছে আপোনালোকৰ নদী উপত্যকা, এইবিলাক আপোনালোকে চাব পাৰিব। হিষ্টৰী আহে এইবিলাক ইতিহাসৰ ওপৰত। তাৰপিছতে আহিলে মধ্যপ্ৰস্তৰ যুগৰ অন্য এটা নাম কি আছে সেইটো দিছে আপোনালোকৰ মেছ'লিথিক যুগ। তো মিডল ইষ্টাৰ্ণ এজ ইয়াতে আপোনালোকৰ ইংলিছতো দি দিয়া আছে। তাৰপিছত আহিলে ইণ্ডো আৰ্যসকলৰ প্ৰজাতি অন্তৰ্ভুক্ত কোনটো হয়, সেইটো হৈছে ককেচিয়। 4টা উত্তৰ থাকিব, নিগ্ৰো, মংগোলীয়, দ্ৰাবিড়ীয়। আৰু তাত আপোনালোকে যদি এটা কুৱেশ্যন আনচাৰ ভুল কৰে তেতিয়াহ'লে আপোনালোকৰ 0.25কে মাইনাছ হ'ব, আৰু শুদ্ধ হ'লে 1কে পাব। আৰু প্ৰত্নপ্ৰস্তৰ যুগৰ মানুহৰ মুখ্য জীৱিকা কি আছিল, সেইটো আছিল মাছ ধৰা, শুদ্ধ উত্তৰ। আৰু ইয়াত 4টা দিছে, কৃষি, চিকাৰ কৰা, গছ কটা। তো তাতে আছে মাছ ধৰা। হৰপ্পা সভ্যতা কোন চনত আৱিষ্কৃত হৈছিল, 1920 চনত। তো আগতো আপোনালোকে পাইছে। আৰু বৃহৎ স্নানাগাৰটো পোৱা গৈছিল মহেঞ্জোদাৰো। ইয়াত 4টা উত্তৰ আছে, তাতে মই এইটো ৰাইট চিন দি থোৱা আছে মহেঞ্জোদাৰো। আৰু মহাকাব্য কেইখন কিহত লিখা হৈছিল, শেষৰ বৈদিক যুগত, ইয়াতে দি দিয়া আছে। হিন্দু উপত্যকাৰ লোকসকলে কিহৰ লগত বৈদেশিক বাণিজ্য চলাইছিল, তো ইয়াত আছে মেছ'পটেমিয়া। ভাৰতত পোৱা প্ৰাচীনতম সভ্যতাটো হৈছে কি, হিন্দু সভ্যতা, এইটো হৈছে ভাৰতত পোৱা। আৰু হৰপ্পা সংস্কৃতিটো কোন চনত বিকশিত কৰা হৈছিল, সেইটো দিছে 2500 পৰা 1500 খ্ৰীষ্টপূৰ্বলৈ। আৰু সীমান্ত গান্ধী হিচাপে কাক জনা যায়, এইটো হৈছে খান আব্দুল গফৰ খান। আৰু ভগত সিং কোনটো বিপ্লৱী গোটৰ সৈতে জড়িত আছিল, এইটো দিছে হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন। ব্ৰিটিছৰ পৰা পূৰ্বতে উত্থাপিত জাতীয়তাবাদী দাবীটো হ'ল সাংবিধানিক সংস্কাৰ। এইবিলাক আপোনালোকৰ হিষ্টৰী কুৱেশ্যনবিলাক আহে, অকণমান কিছুমান টানো আহে, কিছুমান ইজি আহে। আৰু কোনজন ভাইচৰছৰ শাসনকালত ভাৰতৰ জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হৈছিল, এইটো হৈছে লৰ্ড ডাফৰিন। আৰু দেশভক্তিমূলক গীত বন্দে মাতৰম কোনে ৰচনা কৰিছিল, তো এইটো হৈছে আপোনালোকৰ বংকিম চন্দ্ৰ চেটাৰ্জীয়ে যিটো বন্দে মাতৰম গীতটো ৰচনা কৰিছিল। আৰু স্বায়ত্ত শাসনে গণতন্ত্ৰৰ কি কাম কৰে, সেইটো আছে তৃণমূল পৰ্যায়ত কাম কৰে। যিটো স্বায়ত্ত শাসন হৈছে আমাৰ ভাৰতবৰ্ষৰ, সেইটো তৃণমূল পৰ্যায়ত কাম কৰে। আৰু স্বায়ত্ত শাসনে গণতন্ত্ৰৰ কি হিচাপে কাম কৰে, আধাৰশিলা হিচাপে কাম কৰে। তো পঞ্চায়তী ৰাজ অনুষ্ঠানটিৰ আয়ৰ সৰ্বোচ্চ উৎস হ'ল চৰকাৰী অনুদান। যিটো পঞ্চায়তৰ ৰাজ চলে সেইটো হৈছে চৰকাৰী অনুদানৰ দ্বাৰা। ইয়াতে বিভিন্ন ধৰণৰ আছে। কেতিয়া দেশত পঞ্চায়তী ৰাজ প্ৰৱৰ্তন কৰা হৈছিল, যিটো আমাৰ পঞ্চায়তী ৰাজ সেইটো প্ৰৱৰ্তন কৰা হৈছিল আমাৰ ভাৰতবৰ্ষত 1959 চনত আছে। তাৰপিছত আমাৰ যিটো পঞ্চায়তী ৰাজ আৰম্ভ হৈছিল, আমাৰ ভাৰতৰ প্ৰথম ৰাজ্যখন হৈছে ৰাজস্থান। ৰাজস্থানৰ প্ৰথম পঞ্চায়তী ৰাজটো প্ৰৱৰ্তন হৈছিল। তাৰপিছত আছে কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গৃহীত হৈছিল, এইটো হৈছে লাহোৰ অধিৱেশন, বৰ্তমান পাকিস্তানত আছে। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলজনৰ নাম আছে, সেইটো কি সুধিছে, এইটো হৈছে লৰ্ড মাউণ্ট বেটেন। ইয়াত আছে আপোনালোকৰ ইংলিছত আছে হুজ ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ দ্য ফ্ৰী ইণ্ডিয়া। আপোনালোকে ইংলিছতো কুৱেশ্যনটো চাব পাৰিব। ইয়াত আছে ইয়াণ্ডাবু সন্ধি। যিটো ইয়াণ্ডাবু সন্ধি হৈছিল ব্ৰিটিছ আৰু মানসকলৰ, সেইটো কোন চনত হৈছিল, 1826 চনত। তাৰপিছত আছিল আপোনালোকৰ 1921 চনত গঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল
এইটো আছিল কুলধৰ চলিহা 1921 চনত। আছাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? অম্বিকাগিৰি ৰায়চৌধুৰী। স্বৰাজ বা ভাৰতীয়ৰ বাবে শ্লোগান দিয়া ধৰ্ম সংস্কাৰকজনৰ নাম হৈছে স্বামী দয়ানন্দ। দিল্লী চিপাহী বিদ্ৰোহৰ মুখ্য নেতা এজন আছিল জেনেৰেল বক্ত খান। এতিয়া বিভিন্ন ধৰণৰ কুৱেশ্যন আছে, মই আপোনালোকক যিহেতু দি দিম ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো, আপোনালোকে PDF ফাইলটো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু কৰি পিনি ভালদৰে চাব পাৰিব, পঢ়িব পাৰিব। ইয়াত বিভিন্ন ধৰণৰ মিক্সিং কুৱেশ্যন আছে, আপোনালোকৰ জেনেৰেলো আছে, হিষ্টৰীৰ ওপৰতো আছে, বিভিন্ন ধৰণৰ আছে, মই আপোনালোকক দি দিম, চাই ল'ব পাৰিব। আৰু পিছত মই বেলেগো কিছুমান জিকে দি দিম। ইয়াত আছে 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন হৈছিল? ইয়াত আছে গোপীনাথ বৰদলৈ। যেতিয়া আমাৰ ভাৰতখন স্বাধীন হৈছিল তাৰপিছত আমাৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজন হৈছে গোপীনাথ বৰদলৈ। আৰু 1947 চনত প্ৰথম অসমৰ ভাৰতীয় গৱৰ্ণৰ সেইজন হৈছে ছাৰ আকবৰ হাইদৰি। পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি? সেইখন হৈছে ভাৰত। আমাৰ ইণ্ডিয়াত চবতকৈ বেছি গণতান্ত্ৰিক দেশ হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স কিমান? ৰাষ্ট্ৰপতি হ'বৰ কাৰণে আপোনালোকৰ ন্যূনতম বয়স লাগিব 35 বছৰ। ইয়াত আপোনালোকে দি থোৱা আছে, ৰাইট চিন দেখা পাইছে, শুদ্ধ কুৱেশ্যনটোত আপোনালোকে চাই ল'ব পাৰিব। ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? 1952 চনত ভাৰতৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাৰপিছত গণতান্ত্ৰিক শাসন পদ্ধতিত তলৰ কোনটোৰ ওপৰত প্ৰতিষ্ঠিত? এইটো হৈছে ওপৰৰ আটাইকেইটা, অৰ্থাৎ মৌলিক অধিকাৰ, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ, স্বায়ত্ব শাসন পদ্ধতি, গোটেইকেইটাৰ ওপৰত আমাৰ শাসন পদ্ধতিটো চলে। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কোনে পৰিচালনা কৰে? ভাৰতীয় নিৰ্বাচনী আয়োগে। কমতা ৰাজ্য কেতিয়া উত্থান হৈছিল? এইটো হৈছে ত্ৰয়োদশ শতিকাত। চুতীয়া ৰাজ্য প্ৰতিষ্ঠা তথা স্থাপন কৰিছিল বীৰপালে। তো ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো হৈছে স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। চিপাহী বিদ্ৰোহ ক'ত আৰম্ভ হৈছিল প্ৰথম? এইটো হৈছে মিৰাট, যিখন মিৰাটৰ জেগা আছে তাত চিপাহী বিদ্ৰোহ প্ৰথম আৰম্ভ হৈছিল। দিল্লী চুলতানী সাম্ৰাজ্য শাসন কৰা অন্তিম বংশটোৰ নাম হৈছে লোদী বংশ। তো বাবৰে কাক পৰাস্ত কৰি দিল্লী সিংহাসন অধিকাৰ কৰিছিল? এইটো হৈছে ইব্ৰাহিম লোদী। ইয়াতে আছে। তাৰপিছত আহোমসকলৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল, ক'ত প্ৰতিষ্ঠা কৰিছিল? চৰাইদেউ। আহোমসকলে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল অসমৰ চৰাইদেউত। ইয়াতে আছে এইটো। তাৰপিছত আহিছে আপোনালোকৰ ইতিহাস প্ৰসিদ্ধ শৰাইঘাট যুদ্ধ কোন চনত সংঘটিত হৈছিল? ইয়াত আছে 1671 চনত শৰাইঘাট যুদ্ধ হৈছিল। তাৰপিছত আহিলে তলৰ কোনজন দিল্লী চুলতানী সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হৈছিল? এইটো হৈছে ইলটুটমিছ। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? এইটো হৈছে 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল। ভাৰতৰ প্ৰথম সন্মান হিচাপে কাক গণ্য কৰা হৈছিল? হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। তেওঁ ভাৰতৰ প্ৰথম সন্মান হিচাপে ঘোষণা কৰা হৈছিল। তাৰপিছত আহিলে পলিটিকেল ছায়েন্সৰ ইয়াত কিছুমান আছে কুৱেশ্যন। তো তলৰ কোন দুটা কাম এখন ৰাষ্ট্ৰৰ বাবে বাধ্যতামূলক? ইয়াত কেইবাটাও কুৱেশ্যন দিছে, ইয়াত আপোনালোকে চাই ল'ব পাৰিব, ৰাইট চিন দি থোৱা আছে। ডেভেলপমেণ্ট, এগ্ৰিকালচাৰ অৰ্থাৎ কৃষি উন্নয়ন, ন্যায়, এইবিলাক বাধ্যতামূলক এখন ৰাষ্ট্ৰৰ কাৰণে। ৰাষ্ট্ৰ হৈছে ইয়াৰ ফল আৰু ইয়াক গঠন কৰা হোৱা নাই। এইটো হৈছে আপোনালোকৰ গ্ৰথ তথা বিকাশ। বিকাশটো হৈছে ৰাষ্ট্ৰ এখনৰ ফল। বিধানসভাৰ কাৰ্যকাল কিমান বছৰ? বিধানসভাৰ কাৰ্যকাল হৈছে 5 বছৰ, আপোনালোকে জানে। আৰু ইংলিছতো আছে কুৱেশ্যনটো, আপোনালোকে ইংলিছতো চাই ল'ব পাৰিব। ভাৰতৰ এখন অংগৰাজ্যৰ সাৰ্বধানিক মুৰব্বী কোন? এজন হৈছে ৰাজ্যখনৰ ৰাজ্যপাল। যোনজন আমাৰ ৰাজ্যবিলাকৰ ৰাজ্যপাল থাকে তেওঁলোক হৈছে সাংবিধানিক মুৰব্বী। তাৰপিছত আছে জীৱন আৰু ব্যক্তিগত সম্পত্তি ৰক্ষা কিহৰ অন্তৰ্গত? স্বাধীনতাৰ অধিকাৰ। যিখন আমাৰ শিক্ষা আইন বলবৎ কৰাৰ ক্ষেত্ৰত অসমৰ স্থান কিমান? 19 নম্বৰত আমাৰ অসমৰ শিক্ষা আইনখন বলবৎ কৰা হৈছিল। এজন শিক্ষাৰ্থীৰ বাবে ন্যূনতম কিমান বছৰ বিনামূলীয়া শিক্ষা ধাৰ্য কৰা হৈছে? এইটো হৈছে 8 বছৰ। তো 8 বছৰৰ পৰা আমাৰ ভাৰতবৰ্ষত এজন শিক্ষাৰ্থীৰ বিনামূলীয়া শিক্ষা প্ৰদান কৰা হয়। তো এইখিনি হৈছে কুৱেশ্যন আনচাৰখিনি। মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, PDF ফাইলটো মই বনোৱা। তো আপোনালোকে ডাউনলোড কৰি পিনি নিজে চাব পাৰিব। তো এতিয়ালৈ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকললৈ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশ্যন আহিলে মই দিলে আপোনালোকে পাই যাব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।